গাড়িয়ে গাড়িয়ে শিৱসাগৰ এৰিছে সন্দেহজনক নাগৰিকে। জাকে জাকে ভয়তে পলায়ন সহস্ৰাধিক সন্দেহজনক নাগৰিকৰ। নিশা শ শ পুৰুষ মহিলাই গাড়ীত ধাৰি পাতি মূৰা আদিত বহি যিকোনো প্ৰকাৰে হ'লেও শিৱসাগৰ এৰি আঁতৰি গৈছে। চহৰৰ উপকণ্ঠ অঞ্চলৰ বহু ভাড়াঘৰ খালী হৈ পৰিছে। দল সংগঠনৰ হুংকাৰৰ পিছতেই বিৰাজ কৰিছে উত্তেজনা। বহিৰাগত খিলঞ্জীয়াৰ সংঘাতক লৈ শিৱসাগৰৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। ৩০টাকৈ সংগঠনে অনা অসমীয়াৰ পৰা খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ বাবে সংকল্প গ্ৰহণ কৰাৰ সমান্তৰালকৈ জিলাখনত ভোজপুৰী সংগঠন আৰু মাৰোৱাৰী সংগঠনৰ কুচকাৱাজ নিষিদ্ধ কৰিছে। আনহাতে ঢিঙত সংঘটিত কিশোৰী ধৰ্ষণ কাণ্ডৰ পিছত ২-৩ সংগঠনে সন্দেহজনক নাগৰিকক ৭ দিনৰ ভিতৰত শিৱসাগৰ এৰিবলৈ নিৰ্দেশ দিছে। তাৰ পিছৰে পৰাই উত্তেজনাই বিৰাজ কৰা শিৱসাগৰ এৰিছে নগাঁও মৰিগাঁৱৰ পৰা আৰম্ভ কৰি নামনি অসমৰ লোক। সঁচা অৰ্থত জাকে জাকে শিৱসাগৰ এৰি পলায়ন কৰিছে সন্দেহজনক নাগৰিকে। এক সূত্ৰৰ পৰা জানিব পৰা মতে শিৱসাগৰত সোমবাৰে কেইবাটাও সংগঠনৰ নেতৃত্বত এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰশাসনৰ বনচাইন অভিযানক লৈ আলোচনা কৰা হয়। তদুপৰি খিলঞ্জীয়াৰ হাতত ভূমিৰ অধিকাৰ অনাদি অনন্তকাললৈ ৰখাৰ দাবীত অটল হৈ থকাৰ প্ৰসংগত আলোচনা কৰা হয়। ইফালে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা দিনে নিশাই গাড়ীয়ে গাড়ীয়ে নগাঁও মৰিগাঁওসহ মধ্য আৰু নামনি অসমৰ সন্দেহজনক নাগৰিকে পলায়ন কৰিছে। একাংশ দল সংগঠনে ভাড়াঘৰে সন্দেহজনক নাগৰিক বিচাৰি অভিযান চলোৱা বুলি কৌশলেৰে প্ৰচাৰ চলোৱাত শিৱসাগৰৰ ভাড়াঘৰত আশ্ৰয় লৈ থকা দিন হাজিৰা কৰা পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী আদি নাগৰিকসকল আতংকিত হৈ পৰিছে, যাৰ বাবে জাকে জাকে এনে লোক শিৱসাগৰ ত্যাগ কৰিছে। উল্লেখ্য যে শিৱসাগৰ চহৰৰ দৰবাৰ ৰোড, চুকগাঁও, ঠাইআলি, জেঙনিকটীয়া, বনিয়াবাৰী, নআলি, ৰংঘৰ চাৰিআলি, আমগুৰি, জয়সাগৰ, দৰিকাপাৰ, ষ্টেচন চাৰিআলি, বিহুবৰ, শিমলুগুৰি, হালুৱাটিং, নামতি চাৰিআলি, নাজিৰা আদি অঞ্চলত নগাঁও মৰিগাঁও মধ্য অসম আৰু নামনি অসমৰ সহস্ৰাধিক লোকে ভাড়াঘৰে আশ্ৰয় লৈ অসমীয়া মানুহৰ ঘৰত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি আহিছে। খেতিপথাৰৰ পৰা আৰম্ভ কৰি ঘৰ নিৰ্মাণ কাৰ্যত জড়িত এইসকল লোকৰ গৰিষ্ঠ সংখ্যকে যোৱা ২টা দিনত শিৱসাগৰ ত্যাগ কৰিছে। নিশা শ শ পুৰুষ মহিলাই গাড়ীত ধাৰি পাতি মূৰা আদিত বহি যিকোনো প্ৰকাৰে হ'লেও শিৱসাগৰ এৰি আঁতৰি গৈছে। চহৰৰ উপকণ্ঠ অঞ্চলৰ বহু ভাড়াঘৰ খালী হৈ পৰিছে। অভিযোগ অনুসৰি এই লোকসকলৰ গৰিষ্ঠ সংখ্যকেই কঠোৰ শ্ৰম কৰে যদিও ইয়াৰে একাংশই অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈ পৰিছে। চুৰি ডকাইতৰ পৰা আৰম্ভ কৰি ড্ৰাগছৰ ব্যৱসায়লৈকে জড়িত হৈ পৰিছে। শিৱসাগৰ চহৰ আৰু উপকণ্ঠ অঞ্চলত ভাড়াঘৰত আশ্ৰয় লৈ থকা এনে নাগৰিকে অজ্ঞাত স্থানৰ পৰা ড্ৰাগছ আনি উদীয়মান প্ৰজন্মক যোগান ধৰা অনেক ঘটনা পোহৰলৈ আহিছে। আনহাতে শিৱসাগৰৰ ভালেসংখ্যক বিদ্যালয়তো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। যিহেতু নগাঁও মৰিগাঁও বুলি পৰিচয় দি শিৱসাগৰত আশ্ৰয় লোৱা অনেক লোকৰ সন্তানে স্থানীয় বিদ্যালয়সমূহত অধ্যয়ন কৰি আছিল, কিন্তু বিভিন্ন কাৰণত আতংকিত হৈ এই লোকসকলে সন্তান সন্ততি লৈ শিৱসাগৰ ত্যাগ কৰাত বহু বিদ্যালয় খালী হৈ পৰিছে। এনে এক পৰিৱেশৰ মাজতেই সোমবাৰে শিৱসাগৰত জিলা আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে পদযাত্ৰা কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰু জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই শিৱসাগৰ চহৰৰ বিভিন্ন পথেৰে পদযাত্ৰা কৰি পৰিভ্ৰমণ কৰে। প্ৰশাসনীয় বিষয়া দুগৰাকীয়ে এক বিশাল আৰক্ষী বাহিনীৰ সৈতে চহৰৰ মাজমজিয়াৰে ৰাইজৰ ওচৰলৈ গৈ পৰিৱেশ পৰিস্থিতিৰ বুজ লয়। প্ৰশাসনীয় বিষয়া দুগৰাকীয়ে উৰা বাতৰি আৰু ভুৱা বাতৰিক বিশ্বাসত নল'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। শিৱসাগৰত শান্তি শৃংখলা অটুট ৰাখিবলৈ সকলো পক্ষলৈ আহ্বান জনায়। জিলা আৰক্ষী অধীক্ষকে অহা 10 দিনলৈ এই প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি মন্তব্য কৰিছে। আপোনালোকে দেখিছে চাগে এতিয়া আজি মানে আমি গোটেই আমাৰ হোল পুলিচ কণ্ট্ৰল ৰুমটোত বহুতখিনি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পুলিচ পাৰ্চনেল ইয়াত গোট খাই আছে। আমি আজিৰ পৰা এনেকুৱা ডিচিশ্যন এটা লৈছোঁ যে নেক্সট 7 দিন 10 দিন বা 15 দিনৰ কাৰণে আমি মানে ৰেগুলাৰ বেচিছ এনেকুৱা ফ্লেগ মাৰ্চ বা ৰুট মাৰ্চ হওক আমি এইটো কণ্টিনিউ কৰি মানে ৰাইজৰ ওচৰত যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ যি অভাৱ অভিযোগ আছে সেইখিনি জানিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ লগতে মই এইটো ক'ব বিচাৰিছোঁ যে যোৱা এদিন দুদিনৰ পৰা ছ'চিয়েল মিডিয়াত বহুতকেইটা ফেক নিউজৰ চাৰ্কুলেশ্যন হৈ আছে। এই ফেক নিউজখিনি যদি কোনোবাই চাৰ্কুলেট কৰি আছে মই তেখেতসকলকো এইটোৱে উপদেশ দিম যাতে ফেক নিউজ চাৰ্কুলেট কৰি গোটেই আমাৰ যি কমিউনেল হাৰ্মনি চিটুৱেশ্যন এটা শিৱসাগৰত আমাৰ পূৰ্বপুৰুষৰ পৰা আছে সেইটো যাতে ভংগ নকৰক।
আৰু ভংগ নকৰি মানে যদি এনেকুৱা কোনো ফেক নিউজ এতিয়াও চাৰ্কুলেট কৰি থাকে মানুহে তেওঁলোকৰ এগেইনষ্টত আইনগতভাৱে ব্যৱস্থা লোৱা অতি শীঘ্ৰেই হ'ব আৰু মই সকলোকে এইটো আহ্বান জনাম যে এনেকুৱা ফেক নিউজেই হওক বা যদি কোনোবা বিপদত পৰিছে প্ৰব্লেমত আছে ইমিডিয়েটলি আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক জনাওক আমি যিমান সোনকালে খবৰটো পাওঁ আৰু সিমান সোনকালে আমি ৰেছপণ্ড কৰাত আমাৰ বেছি সুবিধা হয় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13